অন কেমেৰা এটা পথ দুৰ্ঘটনা। এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ অন কেমেৰা এটা পথ দুৰ্ঘটনা। কেমেৰা পাৰ্চন সুশান্ত দাসে দেখুৱাইছে এই মুহূৰ্তত অন কেমেৰা এখন ডাম্পাৰৰ সৈতে এই মুহূৰ্তত সংঘাত। আৰু এয়া অন কেমেৰা কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক অন কেমেৰা এই মুহূৰ্তত এটা দৃশ্য দেখুৱাইছোঁ। 24 ঘণ্টা পূৰ্বে এই ঠাইটুকুৰাতে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু কাষত চাওক আপুনি আৰক্ষীৰ বাহন ৰৈ আছে। এয়া আৰক্ষীৰ বাহন এখন দেখুৱাইছোঁ এই মুহূৰ্তত ইয়াত ৰৈ আছে। আৰক্ষী বাহন ৰৈ আছে, ভিতৰত আৰক্ষী বহি আছে। আৰু চকুৰ সন্মুখত আপুনি চাওক, চকুৰ সন্মুখত আন এখন ডাম্পাৰৰ সৈতে এই মুহূৰ্তত হতাহতি। এটা উদণ্ড চালকে ৰাজপথত ডাম্পাৰ ৰখাই দিছে, ৰখাই দি এইদৰে AS05A05C3534 আৰু এই উদণ্ড চালক, মই কৈছোঁ এই উদণ্ড চালকৰ এই মুহূৰ্তত গতিবিধি এতিয়া খুদ গধূলিতে, এতিয়া সময় প্ৰায় 7:05 আৰু 7:05 এই একেইটুকুৰা স্থানত 24 ঘণ্টা পূৰ্বে যি স্থানত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাত সেই একেই এটা দুৰ্ঘটনা সংঘটিত কৰাৰ দৃশ্য এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে।